The Northeastern Regional Institute of Water and Land Management is located at খুবেই সিম্পল এটা কুৱেশ্যন আৰু ইয়াৰ উত্তৰ কৰাটো অতি সহজ কিন্তু উত্তৰ কৰাৰ আগতে আমি ইয়াৰ এটা শ্লাইড চাই ল'ম কি কৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্ট লোকেটেড এট উই হেভ হিয়াৰ ইট এনচাৰ দৌলাবাৰী তেজপুৰ আছাম চ' অকল তেজপুৰ বুলি অপশ্যনটোত থাকিলেও এই দৌলাবাৰী শব্দটো আপোনালোকে জানি থ'ব ইয়াত দেখিবলৈ পাইছে কেইটামান ছবি আমি ইয়াত পেষ্ট কৰিছোঁ আৰু ইয়াৰ উপৰিও আমি ইয়াৰ ওপৰত এটা বিস্তৃত কথা ইয়াত আমি লিপিবদ্ধ কৰিছোঁ এবাউট NERIWLM, right? The Northeastern Regional Institute of Water and Land Management was established on 23rd December 1989 as a registered society under the aegis of Northeastern Council. Aegis মানে কিবা বস্তু এটাৰ ওপৰত বেছ কৰা যিটোৰ ওপৰত বেছ কৰি পেলাই কাউন্সিল এটা গঠন হয় Ministry of Home Affairs now under the Department of Development of Northeastern Region short form Donor Ministry বুলি যাক কোৱা হয় Government of India. On 1st April 2012, an MOU of transfer was signed between MOWR, RD, and and NEC, and presently NE গুটেইকেইটা লগ হৈ পেলাই NERIWLM is under Ministry of Water Resource River Department and Ganga Rejuvenation Government of India. So কেইবাটাও প্ৰশ্ন ইয়াত আছে It works towards generating local specific and problem-oriented technologies through its different disciplinary divisions and caters the requirement of all the state of northeastern region, namely Assam, Arunachal Pradesh, Manipur, Mizoram, Meghalaya, Nagaland, Sikkim and Tripura. মানে ইয়াত গোটেই 8খন নৰ্থ-ইষ্টাৰ্ণ ষ্টেটছ আছে তো প্ৰিভিয়াছলি ইট ৱাজ আণ্ডাৰ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ নৰ্থ-ইষ্টাৰ্ণ কাউন্সিল হিচাপে আছিল এটা ছ'চাইটি হিচাপে কাম কৰি আছিল আৰু পিছলৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সৈতে যিটো ট্ৰেন্সফাৰ হ'ল এটা এগ্ৰিমেণ্ট হৈ পেলাই তাৰপিছত নাম হ'ল NERI যিটো আমি ফুল ফৰ্ম ইয়াত দেখি আছোঁ এইখিনিত বিল' দ্য লগ' ৰাইট তো ইয়াৰ কি বুলি কৈছে যে প্ৰেজেণ্টলি আণ্ডাৰ মিনিষ্ট্ৰি অফ ৱাটাৰ ৰিচোৰ্চ মানে কিমানটা ডিপাৰ্টমেণ্টৰ এতিয়া লক্ষ্য কৰিছে মিনিষ্ট্ৰি অফ ৱাটাৰ ৰিচোৰ্চ ৰিভাৰ ডিপাৰ্টমেণ্ট এণ্ড গংগা ৰিজুভিনেশ্যন তিনিটা ডিপাৰ্টমেণ্ট একত্ৰিত হৈ আছে তো ইয়াৰ এইম কি পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ৰাইট তো এইম ইজ works towards generating local specific and problem oriented technologies through different disciplinary division and cater the requirement of all the state right এইখিনি কথা খুব ইম্পৰ্টেণ্ট কথা যে এইম কি আছিল আৰু কোনটো মিনিষ্ট্ৰি আণ্ডাৰত এই ব্যৱস্থাটো আছে ঠিক আছে পৰৱৰ্তী প্ৰশ্নটো চাইছোঁ ইয়াত কোৱা হৈছে দ্য ফাণ্ডামেণ্টেল ৰাইটছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বিন বৰ'ড ফ্ৰম ভেৰি চিম্পল কুৱেশ্যন তো ইয়াৰ উত্তৰটো কি হ'ব ৰাইট এইটোৰ শুদ্ধ উত্তৰ হ'ব USA ৰাইট আৰু 1 নম্বৰ প্ৰশ্নটোৰ আমি শুদ্ধ উত্তৰ পাইছিলোঁ অপশ্যন চি তেজপুৰ এতিয়া লক্ষ্য কৰিব লেট লুক এট দিছ পিকচাৰ ইয়াত দেখিছে ন কনষ্টিটিউশ্যন অফ ইণ্ডিয়া দিছ কনচেপ্ট ৱাজ বৰ'ড ফ্ৰম কনষ্টিটিউশ্যন অফ দ্য ইউনাইটেড ষ্টেট উই হেভ 6 ডিফাৰেণ্ট ফাণ্ডামেণ্টেল ৰাইটছ ৰাইট চ' এইখিনি কথাও জানি থোৱা খুব বেছি দৰকাৰ এইখিনি বেছিক কথা সকলোৱে জানে প্ৰায় ৰাইট টু ইকুৱেলিটি ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ cultural and educational rights, right to freedom, right against exploitation, and right to freedom of religion. আৰু এই গোটেইখিনি কথা মানে ফাণ্ডামেণ্টেল ৰাইটছ সংবিধানৰ কিমান আৰ্টিকলত আছে ইট ইজ ফ্ৰম আৰ্টিকল 13 to 12 to 35 ৰাইট আৰু কিমান নং পাৰ্টত আছে পাৰ্ট নং 3ত আছে ৰাইট সংবিধানৰ 12ৰ পৰা 35 অনুচ্ছেদ ৰাইট 12 দেই 13 নহয় 12ৰ পৰা 35 ৰাইট লুক এট দ্য নেক্সট কুৱেশ্যন কুৱেশ্যন নং 3 ইয়াত কি কৈছে হুইচ অফ দ্য ফলোইং ইজ নট ইনক্লুডেড আণ্ডাৰ দ্য C2 কনজাৰ্ভেশ্যন ৰাইট তো আমি জানিব লাগিব C2 কনজাৰ্ভেশ্যন কি লুক এট দিছ হোৱাট ইজ in situ conservation এই ইন শব্দটো চাই কনফিউজ হ'ব নালাগে in situ conservation in situ conservation means the conservation of ecosystem and natural habitats and the maintenance and recovery of viable populations of species in their natural surroundings and in the case of domesticated and cultivated species in the surroundings where they have developed their distinctive properties so এইখিনি কথা বুজি পাইছে some examples in situ conservation again you can see here another definition of living resources by maintaining them in their natural ecosystem
in which they occur. Example, national parks, sanctuaries, national rivers, reservation of biosphere, scared groves, etc. So come to the question. ইয়াত কি কৈছে নেশ্যনেল পাৰ্ক আমি চিটু কনজাৰ্ভেশ্যনত পাইছোঁ, চেংচুৱেৰী পালোঁ আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভো পালোঁ। বাট হিয়াৰ বটানিকেল গাৰ্ডেন এইটো মানুহে বনোৱা, এইটো নেচাৰেলি যিহেতু নহয়, চ' এইটো চিটু কনজাৰ্ভেশ্যনৰ আণ্ডাৰত নাহিব। ঠিক আছে, চ' কাম টু দ্য নেক্সট কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যন কি কৈছে? দ্য ৰিভাৰ তুনি ইজ চিটুৱেটেড ইন দ্য ডিষ্ট্ৰিক্ট। তুনি নদীখন কোন জিলাত আছে? তো ইয়াৰ উত্তৰটো ক'ব লাগে, কোন জিলাত আছে। সকলোৱে মনে মনে ভাবি লওকচোন, শুদ্ধ হৈছে নেকি ক'ম বাৰু। তো তুনি ৰিভাৰ আছে অসমৰ কোনখন জিলাত আছে? তো আমি উত্তৰ কৰাৰ আগতে কি কৰিম, আমি এবাৰ প্ৰেজেণ্টেশ্যন চাই লওঁ। মানচিত্ৰখনলৈ লক্ষ্য কৰক, ইয়াত এটা আইলেণ্ড দেখিছে, এয়া ব্ৰহ্মপুত্ৰ নদী, ৰাইট। আৰু ইয়াত এটা আইলেণ্ড ক্ৰিয়েট হৈ আছে দেখিছে, এণ্ড ইট ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ৰিভাৰাইন আইলেণ্ড, মাজুলী আইলেণ্ড। আৰু মাজুলী আইলেণ্ডক প্ৰায় দুটা ভাগ কৰি পেলাই এইদৰে ওলাই যায় তুনি ৰিভাৰ। গতিকে তুনি ৰিভাৰ ক'ত অৱস্থিত বুলি যদি প্ৰশ্নটি আহে, তেতিয়া আমি কি বুলি ক'ম? আছাম, মাজুলী, অৰ মাজুলী আছাম। চ' উই হেভ চাম ডিষ্টিংক্ট ফিচাৰ্ছ এবাউট তুনি ৰিভাৰ। দ্য তুনি ৰিভাৰ অলছ' নন এজ বৈশিষ্ট্য গংগা। এইটো প্ৰশ্ন পৰীক্ষাত আহে কেতিয়াবা, যে তুনি নদীখনক বৈশিষ্ট্য গংগা বুলি কোনখন নদীক জনা যায়? চ' তুনি নদী ইজ এ স্মল ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন দ্য ইণ্ডিয়ান ষ্টেট অফ আছাম। Tuni River flows through the middle of the Majuli, the largest river island of the world. Sri Sri Bhogpur Sotra, one of the several ancient sotras of Assam, is located near the Tuni River. Tuni River is also known as Boshishto Ganga, right? তো এইখিনি ইম্পৰ্টেণ্ট কথা, কি সত্ৰ আছে, ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰী হয়, বশিষ্ঠ গংগা বুলি জনা যায়। চ' এটা প্ৰশ্ন জানি থ'লে নহয়, আমি এই ফেক্টবিলাক জানি থ'ব লাগে। এইটো পৰীক্ষাত কেইবাবাৰো আমি অহা দেখিবলৈ পাইছোঁ, ৰাইট। চ' কাম টু দ্য নেক্সট কুৱেশ্যন নাও। উই হেভ এনাডাৰ কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5। তো 5 নম্বৰ প্ৰশ্নত কৈছে, দ্য ফাৰ্ষ্ট ইভাৰ ডেলিগেশ্যন অফ এছমিছ লিডাৰ্ছ টু দ্য 1921 নাগপুৰ ছেশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ লেড বাই। 1921 চনত যিটো কংগ্ৰেছৰ নাগপুৰ ছেশ্যন হৈছিল, বৈঠক হৈছিল, সেইটো অসমৰ পৰা লিড কোনে কৰি আছিল, ৰাইট। চ' লুক এট দ্য পিকচাৰ। ইয়াত নিশ্চয় চিনি পাইছে এইটো কাৰ ছবি হয়। এয়া হৈছে নবীন চন্দ্ৰ বৰদলৈ, জন্ম আৰু মৃত্যু চন। ৱাজ এন ইণ্ডিয়ান ৰাইটাৰ, পলিটিচিয়ান এণ্ড লিডাৰ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি ফ্ৰম আছাম, এন ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স মুভমেণ্ট এক্টিভিষ্ট। হি ৱাজ এ প্ৰমিনেণ্ট লিডাৰ ফ্ৰম আছাম ইন দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট, যিটো ষ্টাৰ্ট হৈছিলে 1920 to 22 অফ মহাত্মা গান্ধী। হি ৱাজ কনভাৰ্ট উইথ কৰ্মবীৰ টাইটেল, এইটো গুৰুত্বপূৰ্ণ কথা, title for his work and contribution towards the people of Assam. The government of India issued a commemorative postage stamp in his honor during his birth century in 1975. His daughter Nalini Bala Devi was a noted Assamese poet and writer who also wrote his biography Smriti Tirtha, right? তো আমি কেইবাটাও প্ৰশ্ন ইয়াত দেখিব পাইছোঁ। কৰ্মবীৰ উপাধি পাইছে, তেওঁৰ নলিনীবালা দেৱীকতো আমি সকলোৱে জানো, নহয় জানো? আৰু তেওঁৰ যিটো বায়'গ্ৰাফী স্মৃতি তীৰ্থ কিমান চনত প্ৰকাশ পাইছিল? 1948। হি ৱাজ দ্য ফাৰ্ষ্ট জেনেৰেল ছেক্ৰেটাৰী অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি। খুব গুৰুত্বপূৰ্ণ কেইবাটাও কথা আমি ইয়াৰ পৰা জানিলোঁ। গতিকে প্ৰশ্ন অকল জানি থ'লে নহয়, ফেক্ট গোটেইখিনি জানিব লাগে। চ' কাম টু দ্য কুৱেশ্যন হিয়াৰ। আমি কি পাইছিলোঁ? প্ৰশ্নটিৰ উত্তৰ অপশ্যন ডিত, নবীন চন্দ্ৰ বৰদলৈ। ঠিক আছে, এইদৰে আমি পৰৱৰ্তী কুৱেশ্যন 6 নম্বৰ প্ৰশ্ন কি কোৱা হৈছে ইয়াত? হুইচ অফ দ্য ফলোইং ইজ আৰ ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ। ইয়াত তিনিটা নদী বা উপনদীৰ নাম দিয়া আছে। কৈছে ব্ৰহ্মপুত্ৰৰ উপনদী কোনকেইখন ইয়াৰে? দিবাং, কামেং, লোহিত। এই তিনিখনৰ কোনকেইখন ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰী হয় বুলি সুধিছে। লুক এট দিছ পিকচাৰ। এই গোটেইটো অসমৰ এৰিয়া, ৰাইট। চ' এইটো ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে বৈ গৈছে। চ' উই হেভ চিয়াং, দিবাং, লোহিত, ৰাইট। এইটো চাগে স্পেলিংটো ভুল কৰা আছে। সোৱণশিৰি, কলং, দিখৌ, ধনশিৰি, কপিলি, বৰনদী, মানাছ, চনকোচ, তিষ্টা। তো এনেকুৱা বহুত আছে, এইকেইটা মেজৰ হয়। চ' তলৰ পিনে আমি ইয়াত কিছুমান ট্ৰিবিউটাৰী দেখিবলৈ পাম।
যিদৰে নৰ্থ বেংক এণ্ড চাউথ বেংক উত্তৰ পাৰৰ দক্ষিণ পাৰৰ ট্ৰিবুটাৰীসমূহ কেতিয়াবা সুধি দিয়ে, কেইটামান ট্ৰিবুটাৰী দিব যে কোনসমূহ উত্তৰ পাৰৰ কোনবোৰ দক্ষিণ পাৰৰ হয়। চ' ইয়াত আপোনালোকে এইখিনি কথা ভালদৰে লক্ষ্য কৰিব, নোট কৰিব, মানচিত্ৰ নিজে আঁকিব, আঁকি পেলাই এইবিলাক মানচিত্ৰ সহায়ত আঁকিলে মনত সোনকালে ৰয়, পাহৰা নাযায়। চ' দ্য ট্ৰিবুটাৰীজ নেমলি সোৱণশিৰি, ৰঙানদী, টিক্ৰং, বুৰৈ, বৰগং, জীয়া ভৰলী, ধনশিৰি, পুঠিমাৰী, মানাছ, অলপ ইফাল সিফাল স্পেলিং হ'ব পাৰে দেই, অকণ কাৰেক্ট কৰি ল'ব নিজে। বেকী আইহন কোচ আৰ দ্য মেইন ট্ৰিবুটাৰীজ অন দ্য নৰ্থ, হোৱাইল দ্য এই স্পেলিংটো চাগে অকণমান গণ্ডগোল হৈছে, আপোনালোকে কাইণ্ডলি কাৰেক্ট কৰিব চেষ্টা কৰিব দেই, কমেণ্টত লগাই দিব আপোনালোকে পাৰিলে। বুঢ়ীদিহিং, দিচাং, দিখৌ, ভোগদৈ, ধনশিৰি, কপিলি, কুলচি, কৃষ্ণাই, ধুধনৈ, জিঞ্জিৰণ আৰ দ্য মেইন ট্ৰিবুটাৰীজ। চ' এইবিলাক কামেং ৰিভাৰ আমি অপশ্যনত কুৱেশ্যনৰ এটা শব্দ পাইছিলোঁ, দিবাং আৰু লোহিত, এই দুটা অলৰেডি পালোঁ, কামেংটো পোৱা নাছিলোঁ। চ' কাম টু দ্য কামেং ৰিভাৰ। Kameng River, it is a major tributary of Brahmaputra River in Arunachal Pradesh, East Kameng district called Jiabhoreli in Assam. এই যিটো কামেং নদীখন অসমত নাই, গতিকে প্ৰশ্নটো আচলতে আমাক কনফিউজ কৰাৰ কাৰণে দিছে যে কোন কেইখন ব্ৰহ্মপুত্ৰৰ উপনদী, হয়তো আমি ভাবিম লোহিত অসমত আছে, দিবাং অসমত আছে ট্ৰিবুটাৰী হৈ, কিন্তু কামেংটো অসমত নাই, গতিকে কেনেকৈ হ'ব। বাট অসমত নাথাকিলেও অৰিজিনেট এইখন নদী আছে অৰুণাচল প্ৰদেশত, আৰু অৰুণাচল প্ৰদেশতো কি আছে, ব্ৰহ্মপুত্ৰ আছে, আৰু তাতে এই কি হয়, ড্ৰেইন কৰে। চ' এই তিনিওখন কি হ'ব, ব্ৰহ্মপুত্ৰৰ উপনদী। গতিকে ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব, ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 1, 2 and 3 only, means all of the above. Next question number 7. Which one of the following is not the most likely measure the government RBI takes to stop the slide of Indian rupee? যিটো ডেপ্ৰিচিয়েশ্যন বা অৱক্ষয় ইণ্ডিয়ান ৰুপিৰ, সেইটো কণ্ট্ৰল কৰিবলৈ ইয়াত থকা অপশ্যনত কোনটো শুদ্ধ নহয়? বোথ মানিটাৰী এণ্ড গভৰ্ণমেণ্ট এণ্ড RBI, মিনছ মানিটাৰী এণ্ড ফিজিকেল পলিচি, দুইটাৰ কথাকে কোৱা হৈছে। চ' অপশ্যন এত কি কৈছে, কাৰ্বিং ইম্পৰ্টছ, মানে ইম্পৰ্টছ কমাই দিয়া, অফ নন ইচেঞ্চিয়েল গুডছ, যিবিলাক খুব দৰকাৰী বস্তু নহয় সেইবিলাকৰ ইম্পৰ্ট কমাই দিয়া, এণ্ড প্ৰমোটিং এক্সপৰ্ট, আৰু এক্সপৰ্টক কি কৰা, প্ৰমোট কৰা, ৰাইট। অপশ্যন বি, এনকাৰেজিং ইণ্ডিয়ান বৰোৱাৰ টু ইছ্যু ৰুপি ডিনমিনেশ্যন মছলা বণ্ড। তো মছলা বণ্ডৰ ওপৰত ডিনমিনেশ্যন ক্ৰিয়েট কৰি পেলাই কি কৰিব গৈছে, এই এটা ইনভেলিড পইণ্ট, এইটো ইমান গুৰুত্বপূৰ্ণ পইণ্ট নহয়, উই কেন ইলিমিনেট ইট। বণ্ডৰ কথা কৈছে, মছলাৰ কথা কৈছে। ইজিং কণ্ডিশ্যন ৰিলেটিং টু এক্সটাৰ্নেল কমাৰ্চিয়েল বৰোয়িং, তো আমাক সুধিছে নট, যদি য়েছ ক'লে হয় এইবিলাক কুৱেশ্যনৰ ভেলিডেশ্যন থাকিল হয়। চ' নট কৈছে যিহেতু, এয়াও কি হ'ব, নহ'ব, ৰাইট। নেক্সট, এইটো ভালদৰে লক্ষ্য কৰিব দেই, অকণমান কনফিউজ হ'ল। ইয়াত যোনটো কথা কৈছে যে মছলা বণ্ড ইম্পৰ্ট কাৰ্ভ কৰাৰ কথা কৈছে, ৰাইট, আৰু নন ইচেঞ্চিয়েল বস্তুত ইম্পৰ্ট কাৰ্ভ কৰাৰ কথা কৈছে, এক্সপৰ্ট প্ৰমোট কৰিব কৈছে, গতিকে এইটো এটা কি হয়, গভৰ্ণমেণ্টৰ মিজাৰ হয়, টু শ্লাইড ডাউন ইণ্ডিয়ান ৰুপি, ৰাইট, শ্লাইড ইণ্ডিয়ান ৰুপি। কিন্তু এই যিটো নেক্সট কুৱেশ্যনটো চাই লৈছোঁ দেই, ফলোয়িং এন এক্সপেনশ্যনাৰী মানিটাৰী পলিচি যদি এক্সপেনশ্যন কৰা হ'ব, তেতিয়া আমাৰ ইণ্ডিয়ান ৰুপিৰ কি হ'ব, ভেলু বাঢ়িব, ৰাইট। তো এইটো ইয়াৰ শুদ্ধ উত্তৰত নপৰিব। ইজিং কণ্ডিশ্যন ৰিলেটিং টু এক্সটাৰ্নেল কমাৰ্চিয়েল বৰোয়িং, মানে এক্সটাৰ্নেল যিবিলাক বৰোয়িং আছে, যেনে ৱৰ্ল্ড বেংকৰ পৰা লোন লোৱা, অন্য দেশৰ পৰা লোন লোৱা, এই কণ্ডিশ্যনবোৰ যদি আমি কমাই আনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ৰুপিৰ অৱক্ষয় কমিব, ৰাইট, কমিব। বাট গতিকে এইটো শুদ্ধ উত্তৰ হ'ব, অপশ্যন চিও শুদ্ধ উত্তৰ হ'ব, কমিব। বাট এইটো এটা ইনভেলিড পইণ্ট, মছলা বণ্ডৰ কথা কোৱা হৈছে, কিবা কথা কোৱা হৈছে, বড়ো কৰিব কথা কোৱা হৈছে, গতিকে বড়ো কৰিলে এনেও আমাৰ ৰুপিৰ ভেলুৱেশ্যন কমিবহে, ৰাইট। গতিকে অপশ্যন বি ইয়াত কি হৈ যাব, শুদ্ধ উত্তৰ, যিহেতু আমাক নহয় বুলি কৈছে, গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ হৈ যাব। চ' ছেম ৱে কাম টু দ্য নেক্সট কুৱেশ্যন, অকণমান ধৈৰ্য ধৰি শুনি থাকক, যিহেতু প্ৰশ্নবোৰ গুৰুত্বপূৰ্ণ হয়, দুই এটা ৱৰ্ড ইফাল সিফাল হ'ব পাৰে কওঁতে, আপোনালোকে অকণমান ধৈৰ্য সহকাৰে নিজে বিবেক বুদ্ধি ইউজ কৰি হ'লেও বস্তুখিনি জানিব চেষ্টা কৰক। কিবা ভুল ধৰা পৰিলে কাইণ্ডলি কমেণ্ট বক্সত জনাব। কুৱেশ্যন নম্বৰ 8, ইয়াত কোৱা হৈছে অথৰ বধকাব্য। এই বধকাব্য অসমীয়াতেই অসমীয়া সাহিত্যত বধকাব্যৰ প্ৰণেতা বা লিখক কোন, এইটোহে সুধিছে। তেওঁ কোন হয়, ৰাম, সৰস্বতী, পোনপটীয়া প্ৰশ্ন।
উত্তৰটো এইদৰে দিলে হ'ল নেক্সট ৱেইট Question number 9. Which of the following is true of International Court of Justice ICJ? Right? Yet কোৱা হৈছে first the judges of the court are appointed according to the direction of Secretary General. It is true International Court of Justice. Wait a minute. You can see here International Court of Justice. এইটো কি হয় এইটো যেটো আমাৰ ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘৰ যি 6টা অৰ্গেন আছে তাৰে এটা অৰ্গেন হয় এইটো ৰাইট কি অৰ্গেন আছে যেনেকৈ জেনেৰেল এছেম্বলি সিকিউৰিটি কাউন্সিল ৰাইট ছ'চিয়েল এণ্ড ইকনমিক কাউন্সিল ৰাইট এনেকুৱা 6টা যে অৰ্গেন আছে এইবিলাক মেজৰ অৰ্গেন বুলি কয় ঠিক তাৰে ভিতৰত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ এটা অৰ্গেন হয় কেতিয়া অৰ্গেনাইজ কৰা হৈছিল এয়া যোনটো ছবিত দেখি আছে এইখিনি জেগাত এইটো হৈছে সাউথ আফ্ৰিকাত 12 ফেব্ৰুৱাৰী 2024 হৈ যোৱা এটা ইনচিডেন্স ৰাইট সো আমাৰ অপশ্যনটোত আমি আহি যাওঁ কুৱেশ্যন নম্বৰত ৰাইট নো টু জাজেছ মে বিলং টু দ্য সেম কাণ্ট্ৰি কোৰ্ট এইটো 20 জন নাথাকে একচুৱেলি 15 জন থাকে 15 নাম্বাৰ থাকে 9 বছৰৰ কাৰণে তেওঁলোক নমিনেট হয় ৰাইট গতিকে এইটো ভুল দ্য Statute of International Court of Justice is not the integral part of UN Charter. It is wrong. It is integral part. Hoy. The judges of the court are appointed according to the General Secretary মতে এইটো নহয় এইটো option cancel. No two judges may belong to the same country. It is truly true. IJSৰ যেটো judges হয় হিহঁত একেখন কান্ট্ৰিৰ পৰা বিলং কৰিব নোৱাৰে they should come from different countries. Okay. Right, come to the next question. Very simple, very easy. The first editor of Zonaki magazine. কোন হয় মনে মনে ভাবিব লাগে মই উত্তৰ কোৱাৰ আগতে right চন্দ্ৰ কুমাৰ আগৰৱালা option B. Question 11. According to 2011 census, highest literacy rate in the district of Assam অসমৰ কোনখন জিলাৰ সৰ্বাধিক শিক্ষিতৰ হাৰ 2011 চনৰ লোকপিয়ল অনুসাৰে Look at this. Look here. According to Census 11, highest literacy rate district of Assam, as per Census, Kamrup Metropolitan is the highest literacy rate, which is 89%. Right? Where Dhubri is the least literate district with a literacy rate of 58%. এতিয়াটো আকৌ আৰু কম হ'ব যেহেতু ধুবৰীখন কি হৈছে ধুবৰীখন ভাগ হৈ পেলাই নতুন এখন জিলা হৈছে যাক কি কোৱা হ'ব সাউথ সালমাৰা মানকাছাৰ জিলা চাগে সেইখনৰ পপুলেশ্যন সেইখনতো কি হ'ব পাৰে কম হ'ব পাৰে এতিয়া যেটো আমাৰ লেটেষ্ট ডাটা ওলাব তাতহে এইটো ছবি স্পষ্ট হ'ব ৰাইট গতিকে এইটোৰ প্ৰশ্নৰ উত্তৰ পালো অপশ্যন ডি কামৰূপ মেট্ৰ 12 নম্বৰ who acts as the president of India when neither the president nor the vice president is available here option is speaker of the Lok Sabha chief justice of Supreme Court Vice Chairman of Rajya Sabha, Senior Most Governor. Invalid. Rajya Sabha নোৱাৰে কৰিব নিজা জায়গায় আছে লোক সভাৰ নিজা জায়গা আছে so Chief Justice of Supreme Court will be available here. Option B শুদ্ধ উত্তৰ. Okay. Come to question number 13. কি কৈছে when a bank return a check unpaid যেতিয়া এখন unpaid চেক এখন বেংকে ৰিটাৰ্ণ কৰে তাক কি বুলি কোৱা হয় পেমেন্ট অফ দ্য চেক drawing of the check, cancelling of the check, dishonour of the check. Answer to মনে মনে ভাবিব লাগে মই উত্তৰ কোৱাৰ আগতে গতিকে 13 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি dishonour of the check. Right? Come to next question number 14. Very important and very easy. Arjun Bhanjan by Madhav Deva is a jatra, ঝুমুৰ ৰূপক none of the above. তো অৰ্জুন ভঞ্জনখন কি হয় look at here 6 plays written by Madhav Deva
অৰ্জুন ভঞ্জন, বহজন বিহাৰ, চোৰ ধৰা, পিম্পুৰা গোচোৱা। ভূমি লেটুৱা এণ্ড নিচিহ্ন যাত্ৰা are together known as ঝুমুৰ। ঠিক আছে, এই গোটেই ছখন প্লেচ মাধৱদেৱৰ দ্বাৰা লিখা আৰু এই গোটেইকেইখনক একেলগে কি বুলি জনা যায়? ঝুমুৰ বুলি জনা যায়, ৰাইট। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ঝুমুৰ। কাম টু কুৱেশ্যন নং 15। হু ডিস্কভাৰ্ড গ্ৰীণ হাউচ ইফেক্ট? গ্ৰীণ হাউচ ইফেক্ট কোনে ডিস্কভাৰ কৰিছিল? খুব ইম্পৰ্টেণ্ট এনভাইৰনমেণ্টৰ সৈতে জড়িত কুৱেশ্যন। Look at the picture. This is Joseph Fourier. He is Joseph Fourier. He or she, I can't say it, right? You can notice it. The existence of the greenhouse effect, while not named as such, was proposed as early as 1824 by Joseph Fourier. Joseph Fourier 1824 চনতেই এই গ্ৰীণ হাউচ যিটো ইফেক্ট এয়া কি কৰিলে? ডিস্কভাৰ কৰিলে। চ' আমাৰ ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি, জোচেফ ফিউৰিয়াৰ। কাম টু কুৱেশ্যন নং 16। Why does Government of India promoted the use of neem-coated urea in agriculture? খেতিত আমি যিটো নিম কোটেড ইউৰিয়া ব্যৱহাৰ কৰা ছিষ্টেম এইটো ওলাইছে, এইটো কি কাৰণত ওলাইছে? কিয় প্ৰমোট কৰিলে ইউৰিয়াবিধ? নাম্বাৰ ওৱানত কি কৈছে? অকণমান গুৰুত্ব দিব লাগিব, এইবিলাক প্ৰশ্ন ইজি নহয়, বহুতে স্কিপ কৰিব লগা অৱস্থা হয় এনেকুৱা কুৱেশ্যন, বাট ইট ইজ ভেৰি ইজি। জাষ্ট ভালদৰে মন কৰক। ৰিলিজ অফ নিম অইল ইন দ্য ছইল ইনক্ৰিজ নাইট্ৰজেন ফিক্সেশ্যন বাই দ্য ছইল মাইক্ৰ' অৰ্গেনিজম। এতিয়া কথাটো হ'ল, গতিকে নাইট্ৰজেন ইনক্ৰিজ কৰাৰ ইয়াত কোনো কথা নাহে, যিহেতু নিম কোটেড কৰাৰ কথা কোৱা হৈছে। নিম কোটিং শ্ল' ডাউন দ্য ৰেট অফ ডিজলিউশ্যন অফ ইউৰিয়া, এইটো ইম্পৰ্টেণ্ট কথা। ইউৰিয়াৰ ডিজলিউশ্যন ৰেট বা ডিছলিউশ্যনৰ যিটো ৰেট, এইটো কি কৰা হয়? শ্ল' ডাউন কৰা হয়। নিম কোটিং কৰিলে এইটো শ্ল' ডাউন হয় ইউৰিয়াৰ। আৰু এই কাৰণেই কি কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো প্ৰমোট কৰিছে এগ্ৰিকালচাৰত, এই কোটেড ইউৰিয়াটো, নিম কোটেড ইউৰিয়াটো ইউজ কৰাৰ কাৰণে। ঠিক আছে, এইটো খুব ইজি কুৱেশ্যন, বহুতৰ কাৰণে টান পাব পাৰে। ইয়াত অপশ্যন বি শুদ্ধ হ'ব। বাকী অপশ্যনবোৰ কি আছে আমি এবাৰ চাই ল'ব লাগিব। তথাপিও ইয়াত নাইট্ৰাছ অক্সাইডৰ কথা কোৱা হৈছে, গ্ৰীণ হাউচ গেছৰ কথা কোৱা হৈছে। উই কেন ইলিমিনেট ইট। ইট ইজ এ কম্বিনেশ্যন অফ উইডিচাইড, উই কেন ইলিমিনেট ইট। 17 নম্বৰ প্ৰশ্নটো এবাৰ চাই লওঁ। বহু দীঘল। এইটো প্ৰশ্নত কি কৈছে? হুইচ অফ দ্য ফলোইং are the objectives of National Nutrition Mission? নেশ্যনেল নিউট্ৰিশ্যন মিছন, এইটোৰ অবজেক্টিভ কি হ'ব? CDP-ৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট, খুব ভালদৰে লক্ষ্য কৰিব যিসকলে CDP-ও দিব এই প্ৰশ্নটো। তো ইয়াৰ প্ৰথম কথাটো বা প্ৰথম পইণ্ট, টু ইনক্ৰিজ এৱাৰনেছ ৰিলেটিং টু মাল নিউট্ৰিশ্যন এমং প্ৰেগনেণ্ট উমেন এণ্ড লেক্টেটিং মাদাৰ। খুব ইম্পৰ্টেণ্ট কথা। আৰু নিউট্ৰিশ্যনৰ কথা আছে, গতিকে এই দুইটাই কি হ'ব? এপ্লিকেবল হ'ব। আৰু এইটো হয়ও, আপুনি যদি নেশ্যনেল নিউট্ৰিশ্যন মিছন বুলি চাৰ্চ কৰি লয়, ইয়াৰ গোটেই ডিটেইলছটো পাই যাব। 2 নম্বৰ পইণ্টটোত কৈছে টু ৰিডিউচ দ্য ইনচিডেঞ্চ অফ এনিমিয়া মুক্ত ভাৰত, এনিমিয়া মুক্ত অসম, এমং য়ং চিলড্ৰেন, এডলেচেণ্টছ, গাৰ্ল এণ্ড উমেন। এইটো খুব এটা গুৰুত্বপূৰ্ণ। এনিমিয়া প্ৰতিৰোধ কৰা বা এনিমিয়াৰ যিটো ভুক্তভোগী হয়, এনিমিয়া ৰিডিউচ কৰাৰ কাৰণেও এই মিছনে কি কৰে? উদ্দেশ্য বাছি লৈছে। টু প্ৰমোট কনজামশ্যন অফ মিলেট, এইটো মিলেটটো এটা বিষয় আছে, মিলেট মিছন বুলি এটা আছে, তাৰ আণ্ডাৰত আহে। টু প্ৰমোট দ্য কনজামশ্যন অফ পল্ট্ৰি এগছ কেইটা এইবিলাক নিউট্ৰিশ্যন মিছনত আণ্ডাৰত নাহে। গতিকে এই 1 আৰু 2 আমি কোনটো অপশ্যনত পাইছোঁ? অপশ্যন এত পাইছোঁ। গতিকে অপশ্যন এ শুদ্ধ উত্তৰ হৈ যাব। কুৱেশ্যন নং 18। লিডাৰ অফ দ্বন্দ্বাদ্ৰ হ'ল লিডাৰ কোন আছিল?
কোন আছিল আপোনালোকে মনে মনে প্ৰশ্নটো ভাব উত্তৰটো ভাবকচোন কি হ'ব বদন চন্দ্ৰ বৰফুকন ফুলেশ্বৰী কোঁৱৰী প্ৰমত্ত সিংহ হৰদত্ত এণ্ড বীৰদত্ত কোন আছিল য়েছ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি হৰদত্ত আৰু বীৰদত্ত কাম কুৱেশ্যন 19 নম্বৰ প্ৰশ্ন দ্য ফাৰ্ষ্ট নন ট্ৰেডিশ্যনেল কিং অফ কামৰূপ কামৰূপৰ প্ৰথম গৰাকী ট্ৰেডিশ্যনেল কিং বুলি কৈছে ন তো কোন হ'ব আপোনালোকেও জানে এইটো প্ৰশ্নৰ উত্তৰ কোন হ'ব মহিৰংগ দানৱ অ'কে কুৱেশ্যন নং 20 20 নম্বৰত সুধিছে ফাউণ্ডাৰ অফ চুতীয়া ৰয়েল ডাইনাষ্টি চুতীয়া ৰাজকীয় ডাইনাষ্টিৰ ফাউণ্ডাৰ কোন আছিল শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বীৰপাল বহুতে এইটো নীতিপাল বুলি ভাবি থাকে নেক্সট কুৱেশ্যন নং 21 আৰু 21 ৱেট এ ছেকেণ্ড Consider the following statements. Number 1. Reserve Bank of India manages and services government of India securities but not any state government securities. Number 2. Treasury bills are issued by the government of India and there are no treasury bill issued by the state government. Point 3. Treasury bills are issued at a discount from the par value. এতিয়া ইয়াত কথাটো হ'ল যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিটো কথা কোৱা হৈছে ই কি কৈছে ষ্টেট গভৰ্ণমেণ্টৰ ছিকিউৰিটিজ কৰে আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ কৰে ষ্টেট গভৰ্ণমেণ্ট নকৰে বাট ইট ইজ ৰং অল মানিটাৰী ছেগমেণ্ট আৰ বি আইয়ে মেনেজ কৰি থাকে ট্ৰেজাৰী বিল আৰ ইছ্যুড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া য়েছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৰে এইটো ষ্টেট গভৰ্ণমেণ্টে নকৰে ট্ৰেজাৰী বিলছ অফ আ issued at discount yes it is issued at discount price right option 2 আৰু 3 দুটা শুদ্ধ পালো আপোনালোকৰ যদি অকনমান কিবা কনফিউজ আছে এই কোৱেশ্চনৰ ওপৰত আপোনালোকে কমেন্ট কৰি জনাব কাম টু নেক্সট কুৱেশ্চন we have here which of the following is are famous for sun temple itu খুব ইম্পৰ্টেন্ট কথা ইয়াত তিনিটা টেম্পল আছে আৰাৱলী আৰাচাভাইলি অমৰকন্তক অমকাৰেশ্বৰ ৰাইট ইয়াৰে যিটো অমৰকন্তক এই অমৰকন্তকটো কি হয় এইটো যিটো নৰ্মদা গডেছ নৰ্মদা আৰু শিৱ এই দুখনৰ টেম্পল হয় ওমকাৰেশ্বৰটো আমাৰ যি 12টা জ্যোতিৰ্লিংগ আছে তাৰ ভিতৰত এটা জ্যোতিৰ্লিংগ ওমকাৰেশ্বৰত আছে আৰু এইটো শিৱ টেম্পল হয় শিৱ টেম্পল বাট আৰাচাভালিটো কি হৈছে এইটো হৈছে সান টেম্পল বিখ্যাত সান টেম্পল ৰাইট এই তিনিটা মনত ৰাখি থব আৰাচাভালি সান টেম্পল অমৰকন্তক নৰ্মদা গডেছ নৰ্মদা এণ্ড লৰ্ড শিৱা টেম্পল ওমকাৰেশ্বৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এটা আৰু শিৱ টেম্পল ঠিক আছে গতিকে আমি ইয়াত কি পালো সান টেম্পলৰ কাৰণে কোনটো বিখ্যাত অপশ্যন 1 অনলি অপশ্যন এ শুদ্ধ উত্তৰ 23 নম্বৰ প্ৰশ্নত কি কৈছে In India, it is then legally mandatory for which of the following to report on cyber security incidents? Option A, service provider. Option B, data centers. Option 3, body corporate. Actually, ইয়াৰ তিনিওটা অপশ্যনে শুদ্ধ হয় 1, 2 and 3. কুৱেশ্যনটো আকৌ এবাৰ চাই লৈছোঁ legally mandatory for which of the following to report on cyber security incidents cyber security incidents কাৰণে service provider এই গোটেইকেইটাই লাগিব data center and body corporate এই গোটেইকেইটাই লাগিব গতিকে all of the above শুদ্ধ উত্তৰ হ'ব 24 নম্বৰ প্ৰশ্নটোলৈ আহক 24 question the পুৱামক্কা of Hajj is associated with কাৰ সৈতে এছ'চিয়েট কৰা হয় এইটো এছ'চিয়েট কৰা হয় গিয়াছুদ্দিন আলিয়া টোটেল লেণ্ড এৰিয়া অফ আছাম ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ Next question, নামদাঙৰ শিলৰ সাঁকো 26 নামদাঙৰ শিলৰ সাঁকো কিমান নং ৰাষ্ট্ৰীয় ঘাইপথত আছে NH 37 আছে ৰাইট NH 37 তেই ইণ্টাৰেষ্টিংলি এই যেটো নেশ্যনেল 37 ইয়াক কি বুলি কোৱা হয় আসাম গ্ৰেণ্ড ট্ৰাংক ৰুট ৰাইট এইটো মনত ৰাখিলে হ'ল ট্ৰাংক ৰুট এইটো পৰীক্ষাতে আসাম গ্ৰেণ্ড ট্ৰাংক ৰুট কোনটোক জনা যায় NH 37 okay come to the next question 27
The headquarter of Asian Development Bank. Asian Development থ্ৰুতে ইয়াক কি বুলি কোৱা হয় ADB বেংকৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি ডাইৰেক্ট কুৱেশ্যন কেতিয়াবা আহে চ' এইটো আছে ফিলিপিনত ৰাইট ফিলিপিনত আছে এতিয়া আমাৰ অপশ্যনত ফিলিপিন নাই বাট ফিলিপিনৰ এটা চিটি মানিলা আমি ইয়াক দেখিবলৈ পাইছোঁ গতিকে অপশ্যন চিটো শুদ্ধ হ'ব উত্তৰ শুদ্ধ হ'ব আৰু এইটো কিমান চনত হৈছিল বুলিও প্ৰশ্ন হ'ব পাৰে যদি সোধে কিমান চনত হৈছিল ADB এষ্টাব্লিছ হৈছিল সেয়া হ'ব 1966 ৰাইট Question number 28. The identity platform Aadhaar provides open application program interfaces. What does it imply? যিটো API তাৰ মিনিংটো কি হ'ব কেতিয়াবা ইণ্টাৰনেট ইউজ কৰি থাকোঁতে এই বস্তু দেখিবলৈ পাব আপোনালোকে ইয়াত কি কোৱা হৈছে ইট কেন বি ইণ্টিগ্ৰেটেড ইনটু এনি ইলেক্ট্ৰনিক ডিভাইচ ৰাইট APIটো আমি এনি ইলেক্ট্ৰনিক ডিভাইচত এড কৰিব পাৰোঁ অনলাইন অথেণ্টিকেশ্যন য'ত আছে ত'ত API আছে য'ত API আছে ত'ত অথেণ্টিকেশ্যন আছে ইউজিং আইৰিছৰ দ্বাৰা হ'ব পাৰে ফিংগাৰপ্ৰিণ্ট হ'ব পাৰে এনি কাইণ্ড অফ AI বেছ অথেণ্টিকেশ্যন গতিকে দুইটা অপশ্যনে মই ইয়াত শুদ্ধ দেখিবলৈ পাই আছোঁ এবাৰ অপশ্যনকেইটা আমি চাই ল'ব লাগিব ইয়াত কৈছে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট গিভেন ইজ আৰ কৰেক্ট গতিকে আমি দুইটা কি পাইছোঁ শুদ্ধ পাইছোঁ অপশ্যন চিত আছে সেয়া অপশ্যন চি কি হ'ব শুদ্ধ উত্তৰ হ'ব নাও খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন 29 নং কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইভেণ্টছ হেপেণ্ড আৰ্লিয়েষ্ট স্বামী দয়ানন্দ সৰস্বতী এষ্টাব্লিছড আৰ্য সমাজ দীনবন্ধু মিত্ৰ ৰোড নীল দৰ্পণ বংকিম চন্দ্ৰ চট্টোপাধ্যায় ৰোড আনন্দ মঠ and Satyendranath Tagore became the first Indian to succeed in the Indian Civil Service examination. কোনটো earliest আছিল কৈছে let us see this slide here you can see first we have Swami Dayananda established Arya Samas এইখিনিলৈকে চাবচোন স্বামী দয়ানন্দ সৰস্বতী আৰ্য সমাজ 1875ত হৈছিলে দীনবন্ধু মিত্ৰ ৰোড নীলদৰ্পণ 1858 to 59 বংকিম চন্দ্ৰ চট্টোপাধ্যায় ৰোড আনন্দ মঠ in 1882 Satyendranath Tagore becomes first Indian civil service examination succeeder 1863 তো ফাৰ্ষ্ট আৰ্লিয়েষ্ট কোন হৈছে এয়া হৈছে স্বামী দয়ানন্দ সৰস্বতীৰ আৰ্য সমাজ গতিকে অপশ্যন ইয়াত ইয়াত অপশ্যন কি হ'ব দীনবন্ধু মিত্ৰ নীলদৰ্পণ আৰ্লিয়েষ্ট হৈ আছে ইয়াতে 1858ত হৈছে এইটো গতিকে অপশ্যন বিত আমি পাইছোঁ সেয়া দীনবন্ধু মিত্ৰৰ ৰোড নীলদৰ্পণ অপশ্যন বিটো কি হৈ যাব ইয়াত শুদ্ধ উত্তৰ হ'ব অ'কে নেক্সট 30 কনচিডাৰ দ্য ফলোইং পেইrs টাৰ্মছ চামটাইমছ seen in news in their origin Annex 1 countries Cartagena Protocol Certified Emission Reduction Nagoya Protocol Clean Development Mechanism Quito Protocol So ইয়াত কোৱা হৈছে which pair given above are correctly matched গতিকে ইয়াৰ উত্তৰ আমি এই স্লাইডত এবাৰ চাই ল'ব লাগিব কিটো প্ৰট'কল মানেনো কি ইয়াত দেখিবলৈ পাইছে খুব সৰু গতিকে মই মাতি দিছোঁ ইট ইজ এন international agreement that aims to manage and reduce carbon dioxide emission and greenhouse gas গতিকে কিটো প্ৰট'কল কিহৰ লগত ৰিলেটেড হৈ আছে এইটো হৈছে এনভাইৰনমেণ্টৰ সৈতে জড়িত Quito Protocol is an agreement under United Nations Framework Conservation on Climate Change adopted in December 1997. It is a legally binding treaty to reduce greenhouse emissions. Annex 1 countries includes developing countries and economies in transition. Annex 2 countries include developed countries that provide financial and technical support to the economies in transition and developing countries to assist them in reducing their greenhouse gas emission. Clean development mechanism allows emission reduction. Right? And Cartagena Protocol to ever solve, it is generally binding international
Agreement under the United Nations Conservation on Biological Diversity. And Nagoya Protocol to sub, it is international legally binding protocol on access of genetic resources and benefit sharing. So in the question আমাক কি কৈছে, annex 1 country development mechanism আমি কৃত প্রটোকলত পালো। ইয়াত কোৱা হৈছে annex 1 countries কাৰ্টিজিন, আপুনিতো কাৰ্টিজিনটো পোৱা নাই, আমি ক'ত পাইছোঁ এইটো, আমি কৃত প্ৰটোকলত পাইছোঁ। চাৰ্টিফাইড ইমিশ্যন ৰিডাকশ্যন ক'ত পাইছোঁ, কৃত প্ৰটোকলত পাইছোঁ। ক্লিন ডেভেলপমেণ্ট মেকানিজম ক'ত পাইছোঁ, কৃত প্ৰটোকলত পাইছোঁ। গতিকে এই দুটা আমি কৃত প্ৰটোকলত পোৱা নাই, পাইছোঁ ডেভেলপমেণ্ট মেকানিজম। অপশ্যন 3টো অকল শুদ্ধ আছে ইয়াত, গতিকে চিটো শুদ্ধ উত্তৰ হ'ব। 31 নং কুৱেশ্যন খুব ইজি। দ্য কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই কিং নৰনাৰায়ণ ইন দ্য ইয়াৰ, কোন চনত ৰিবিল্ড কৰি, 1965। 65 এইটো অপশ্যন এ 65 আছে, গতিকে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব। অ'কে, কাম টু দ্য নেক্সট কুৱেশ্যন 32 sorry. The name of the hill where the eastern ghat and western ghat of the Indian peninsula is meet. ছবিখনলৈ লক্ষ্য কৰক, এয়া হৈছে ৰাণ অফ কচ্ছৰ পৰা আৰম্ভ কৰি এয়া ৱেষ্টাৰ্ণ ঘাট এণ্ড দিছ ইজ ডিছকণ্টিনিউড ইষ্টাৰ্ণ ঘাট। দুইটা আহি লগ লাগিছে নীলগিৰি হিলত। এইখিনি জেগাত নীলগিৰি হিল তামিলনাডু এৰিয়াত, এইখিনিত কি হৈছে দুইটাই মাৰ্চ হৈছে। গতিকে ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব, নীলগিৰি। অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। অ'কে, 33 নং কুৱেশ্যন। India's ranking in the ease of doing business index is sometimes seen in the news. Which of the following has declared the ranking? Number 1 or A point, Organization for Economic Cooperation and Development, OECD, World Economic Forum, World Bank, World Trade Organization. তো এইটো রিলিজ করে ইজ অফ ডুইং বিজনেস ইন্ডেক্স ওয়ার্ল্ড ব্যাংকে। অপশন সি টো শুদ্ধ উত্তর হ'ব। নেক্সট স্টেটমেন্ট বেসড কুৱেশ্যন 34। With reference to Stand Up India scheme, which of the following schemes are correct? Point 1, its purpose is to promote entrepreneurship among SC, ST and women entrepreneurship. Stand Up scheme তো এইটো এন্টাৰপ্ৰিনিউৰ্ছ এইটো IT স্কিলৰ ওপৰত বেছ হয়। It provide for refinance to seed, এইটো ৰিফাইনেন্সও নহয়, দুইটা অপশ্যনেই নহয়, গতিকে অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব। নেইটাৰ 1 nor 2. কাৰেঙৰ লিগিৰি ৱাজ ৰিটেন বাই, ভেৰি ইজি। চ' প্ৰশ্নটোৰ উত্তৰ আপোনালোকে মনে মনে ভাবক মই উত্তৰ দিয়াৰ আগতে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, জ্যোতি প্ৰসাদ আগৰৱালা। অ'কে, কুৱেশ্যন নং 36। আমি 36 পৰৱৰ্তী এটা ভিডিঅ'ত প্ৰভাইড কৰিম, যিহেতু ভিডিঅ'টো বহুত দীঘল হৈছে। আমি নেক্সট এটা ভিডিঅ'ত বাকী কুৱেশ্যনসমূহ আলোচনা কৰিম। আজিলৈ ভিডিঅ'টি ইমানলৈ সামৰিছোঁ। আপোনালোক যদি নতুন আহিছে কোনোবা, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ হ'ব। ইনফৰ্মেশ্যন বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব পাৰে। যদি ভিডিঅ'টি ভাল পায় লাইক কৰিব, আৰু যদি আপুনি আমাৰ চেনেলত কণ্ট্ৰিবিউট কৰিব খোজে তেতিয়াহ'লে আপোনালোকৰ আইডিয়া কমেণ্ট বক্সত জনাব পাৰে, আমাক মেইল কৰিব পাৰে বা হোৱাটছএপতে যোগাযোগ ৰক্ষা কৰিব পাৰে।